1956 চনতে প্ৰতিষ্ঠা হোৱা শিৱসাগৰ বেতবাৰী মৌজাস্থিত বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ লগত সংগতি ৰাখি আজি বিদ্যালয়খনত ৰূপায়ণ কৰা হয় কেইবাটাও কাৰ্যসূচী। বিদ্যালয়খনৰ পৰা 1993 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ গোট বান্ধ হৈ 1993 সহযোগত সমাৰোহ সমিতিয়ে অনুষ্ঠিত কৰে উদ্বোধনী অনুষ্ঠান। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ পৱন চেতিয়া আৰু প্ৰাক্তন শিক্ষক ভুৱন দিহিঙীয়াই। ইয়াৰ পাছতে শিক্ষাগুৰুসকলক বান্ধ হৈ 1993 গোটে গায়ন বায়নেৰে আদৰণি জনাই আশীৰ্বাদ গ্ৰহণ কৰে। ইপিনে সমাৰোহৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা ভিত্তিক ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতে বৃহত্তৰ অসমীয়া সমাজ গঠনত শিক্ষকৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অখিল বৰগোহাঁইয়ে। অহা অক্টোবৰ মাহত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সম্পন্ন হোৱালৈকে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি সদৰি কৰিছে। ইপিনে আজি বান্ধ হৈ 1993 সদস্যসকলে বিদ্যালয়খনৰ সৈতে জড়িত স্কুলীয়া জীৱনৰ স্মৃতি সোঁৱৰি আৱেগিক হৈ পৰে। বাঁহগড় উচ্চতৰ মাধ্যমিক বুলি ক'লেই আমি এনেকুৱা এটা ছবি দেখা পাওঁ, যি শিক্ষানুষ্ঠানে আমাৰ দাঁতিকাষৰীয়া চাৰিটা মৌজাত যি শিক্ষাৰ পোহৰ বিলালে, আন্ধাৰৰ পৰা পোহৰলৈ নিলে, সেই শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়খনৰ প্ৰতি যথেষ্ট কৰণীয় আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেই হেতু আমি বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ 2024 আয়োজন কৰা হৈছে। আজি বান্ধৈ 93 সহযোগত তাৰ শুভাৰম্ভণি অনুষ্ঠানহে মাথোঁ। পৰৱৰ্তী সময়ত আমি অক্টোবৰ মাহত ইয়াৰ সামৰণি অনুষ্ঠানটো আয়োজন কৰিম বুলি থিৰাং কৰিছোঁ। তাৰ লগতে আমাৰ পৰৱৰ্তী সময়তো কেইবাটাও সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি কি হৈ আছে? আজি এতিয়া বৰ্তমান শিৱসাগৰ জিলা ভিত্তিত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।